Nusaonire salamu koi, ওই কিনু সাওনিরে সালামু কই, দেহা খিরখিরায় গোল ময়না জানোই, দেহা খিরখিরায় গোল ময়না জানোই, ও পেটলই ভাত নু জুয়া, ও পেটলই ভাত নু জুয়া হো। ওই কিনু ওই দেহা খিরখিরায় গোল ময়না জানোই, দেহা খিরখিরায় গোল ময়না ওই পেটলই ভাত নু জুয়া, পেটলই ভাত নু জুয়া হো। ওই এজনী নাচনী বৰ মৰম লাগিছে, ওই এজনী নাচনী বৰ মৰম লাগিছে, ওই সাজুনে কাচুনে ৰূপহী যেন লাগিছে, ওই সাজুনে কাচুনে ৰূপহী যেন লাগিছে, ওই চিলনি পৰা দি থপিয়াই লৈ যাম তাৰে মাজৰ এজনী, চুচহৰাই ঐ টানি নি বাহিৰে বাহিৰে ফুৱাম গৈ ঐ হুমৰে, ফুৱাম গৈ ঐ হুমৰে ঘূৰি। কাকি অঞ্চলৰ বাবে অকল নহয়, আমাৰ সমগ্ৰ নগাঁও জিলা বা অসমৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন। আজি বহুখিনি জুবিন অনুৰাগী আমাৰ একেলগে তেওঁলোকে আজি ইয়াত একত্ৰিত হৈ জুবিনৰ মূৰ্তি এভাগ তেওঁলোকে আজি ইয়াত স্থাপন কৰিছে। মই কাকিবাসী ৰাইজলৈ, শিল্পীসকললৈ মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। এই মূৰ্তিভাগ স্থাপন কৰি আমি উপলব্ধি কৰিছোঁ যে তেওঁলোকে অকল এই মূৰ্তিভাগেই নহয়, জুবিনৰ যি আদৰ্শ, জুবিনৰ যি মনৰ যি ভাৱ আছিলে সেইখিনি আগবঢ়াই লৈ যোৱাৰ তেওঁলোকে এটা বিশেষ প্ৰচেষ্টা কৰিছে। আৰু জুবিনে এটা কথা নিশ্চয়, এটা কথা তেওঁ ইংৰাজীত কৈছিলে যে শ্ব' মাষ্ট গ' অন। তাৰমানে যে কেতিয়াও আমি আমাৰ মনত সেই সুখ বেদনা, আমাৰ বিৰহ সেই গোটেইখিনি আছে হয়, কিন্তু আমাৰ আজি বিহুৰ মঞ্চবিলাকত আজি যদি আমি আমাৰ শোক প্ৰকাশ কৰিবলৈ যে বহুতে কয় যে আমি অনুষ্টুপীয়াকৈ বিহুভাগ পাতিছোঁ, অনুষ্টুপীয়াকৈ কিন্তু আমি বিহুভাগ পাতিব নালাগিব। আমাৰ বিহু মঞ্চবোৰ সেই জুবিন থকাৰ নিচিনাকৈ ৰজনজনাই থাকিব লাগিব। আমাৰ শিল্পীসকলে কাম পাব লাগিব। এতিয়া এনেকুৱা হ'ব নালাগিব যে শিল্পীসকলে যে আগতে মই 10খন বিহু পাইছিলোঁ, এতিয়া দেখোন দাদা বিহু তেনেকৈ নপতাই হৈছে, বা 7খন বা 8খন বা 3খন বা 4খন মই কাম পাইছোঁ। যিসকল শিল্পীয়ে নিজৰ সৰ্বস্ব ত্যাগ কৰি অকল শিল্পী সত্তাক তেওঁলোকে আৱৰি লৈ আমাৰ অসমৰ কলা তথা সংস্কৃতি আগবঢ়াই লৈ গৈছে, আজি তেওঁলোকে যদি কাম নাপায় তেতিয়াহ'লে কিন্তু জুবিনৰ আত্মাই অত্যন্ত দুখ পাব বুলি মই ভাবোঁ। তাৰ বাবে ৰাইজৰ প্ৰতি মই বিশেষভাৱে মই এতিয়া আহ্বান জনাব বিচাৰোঁ যে আমাৰ বিহু মঞ্চবোৰ অকল বিহু মঞ্চই নহয়, আমাৰ সাংস্কৃতিক জগতখন আমি জুবিনৰ আমি শোক প্ৰকাশ কৰিম, বা শোক আমাৰ হৃদয়ত আছে, কিন্তু সেই হৃদয়ৰ প্ৰকৃত প্ৰকাশ আমি তেনেধৰণেহে কৰিব পাৰিম বা কৰিলে ভাল হ'ব, বা মই জুবিনে ভাল পাব বুলি ভাবোঁ, য'ত আমাৰ মঞ্চবোৰ ৰজন জনাই থাকিব, আমাৰ শিল্পীসকলে কাম পাব, আৰু আমাৰ অসমৰ শিল্পীসকলে অকল ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নহয় বিশ্বৰ প্ৰেক্ষাপটত জাগা পাবলৈ সক্ষম হ'ব। পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ উদ্যোক্তাসকলক, কাকিবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে। জয় জুবিন আৰু জয় কাকিবাসী ৰাইজ। ধন্যবাদ।